যে কোচিং কৰিব পৰা নোৱাৰাৰ কোনো কথা নাছিল বা BSc কৰিবই লাগিব বা BA কৰিব লাগিব বুলি কোনো কথা নাছিল। স্কুটি নিদিওঁ বুলি কৈছে, কিন্তু প্ৰত্যেক বছৰৰ পৰা এইটোৱে চলি আহিছে। আমি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বহুত জনা বুজা ব্যক্তি হয় আৰু তেখেতে যি কৈছে আগৰ পৰা এই আঁচনিটোৱে কোচিং কৰা ষ্টুডেণ্টক ঠিকিয়ে নাপায়, কিন্তু যোৱা বছৰলৈকে দেখা গৈছে যে আমাৰ দাদা বাইদেউসকল যিবিলাকে জব দিছিলে তেওঁলোকেতো পাইছে। আৰু वो उन लोगों ने जॉब दे दिया क्योंकि उन लोगों को नीट या जेईई के लिए प्रिपरेशन करना है। नहीं, वो इस बार मेंशन किया गया, अभी मेंशन किया गया है कि वो 10+2 मतलब 12 के बाद उन लोगों को स्टडी कंटिन्यू करना होगा। लेकिन ये सर जितने भी स्टूडेंट हैं सर उन लोगों को मतलब एग्जाम उन लोगों हेलो एवरीवन, এতিয়া আপোনালোকে যেটো ভিডিও ক্লিপ দেখিবলৈ পাইছে এইটো যোৱাকালি শ্ৰীভূমি জিলাত এটা ইনগ্ৰেশ্যন প্ৰগ্ৰাম হৈছিল আৰু অসমৰ এজন মন্ত্ৰী গৈ তাত উপস্থিত হৈছিল আৰু তাৰ ছাত্ৰ ছাত্ৰীসকলে এই মন্ত্ৰীজনক কোৱেশ্যন কৰি আছিল যে যিসকল ছাত্ৰ ছাত্ৰী কোচিং কৰি আছে সেইসকলক কি স্কুটি দিয়া হোৱা নহ'ব, যিসকলে অসমৰ বাহিৰত গৈ এডমিশ্যন লৈছে অথবা যিসকলে এইচএছৰ পিছত কণ্টিনিউ কৰা নাই সেইসকলক কিয় স্কুটি দিয়া নহ'ব। যোৱা বছৰো স্কুটি দিয়া হৈছিল, ইয়াৰ আগৰ বছৰো দিয়া হৈছিল, কিন্তু এইটো বছৰত কিয় দিয়া নহ'ব এইটো ছাত্ৰ ছাত্ৰীসকলে কুৱেশ্যন কৰি আছিল। আৰু এই ভিডিঅ' ক্লিপটো আমি আৰু এটা চেনেলৰ পৰা এই ক্লিপটো আমি উঠাইছোঁ। আপোনালোকে এই সম্পূৰ্ণ ভিডিঅ'টো চালে গম পাব আৰু মন্ত্ৰীজনে কি আনসাৰ দিছিল। মন্ত্ৰীজনক এনেকুৱা কুৱেশ্যন কৰাৰ পিছত ছাত্ৰ ছাত্ৰীসকলে এনেকুৱা কুৱেশ্যন কৰাৰ পিছত তেখেতে কৈছিল যে নিশ্চয় তোমালোকৰ কাৰণে কিবা এটা ব্যৱস্থা লোৱা হ'ব। আমি এই ভিডিঅ'টো সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকক এই ভিডিঅ'টোত দেখুৱাম, একেবাৰে লাষ্টত দেখুৱাম, আপোনালোকে ভিডিঅ'টো ভালদৰে চালে বুজি পাব। এতিয়া কথা হ'ল তোমালোক অসমৰ প্ৰতিখন ডিষ্ট্ৰিক্টৰ ইনগ্ৰেশ্যন প্ৰগ্ৰামত গৈ উপস্থিত হ'বা, ইনগ্ৰেশ্যন প্ৰগ্ৰামত যাবা, গৈ এনেকুৱা মন্ত্ৰীসকলক কুৱেশ্যন কৰিবা যে কিয় আমাক স্কুটি দিয়া নহ'ব, আগতে দিয়া হৈছিল কিন্তু এইটো বছৰত অসমৰ বাহিৰত গৈ শিক্ষা গ্ৰহণ কৰা অথবা যিসকলে কণ্টিনিউ কৰা নাই, যিসকলে কোচিং কৰি আছে সেইসকলক কিয় স্কুটি দিয়া নহ'ব সেইটো তোমালোকে কুৱেশ্যন কৰিবা। আৰু অৱশ্যে এনেকুৱা কুৱেশ্যন কৰি থাকিলে নিশ্চয় তোমালোকক স্কুটি দিয়া হ'ব। এতিয়া অসমৰ এডুকেশ্যন মিনিষ্টাৰ ৰণোজ পেগু ছাৰে এটা টুইটত এটা SMS দিছিল যে সকলো ছাত্ৰ ছাত্ৰীক স্কুটি দিয়া হ'ব, যিসকল যোগ্য হৈছে সকলো ছাত্ৰ ছাত্ৰীক স্কুটি দিয়া হ'ব, কিন্তু যিসকলে কোচিং কৰি আছে, যিসকলে অসমৰ বাহিৰৰ বিদ্যালয়ত গৈ এডমিশ্যন লৈছে, যিসকলে এইচএছৰ পিছত কণ্টিনিউ কৰা নাই সেইসকলক স্কুটি দিয়া হোৱা নহ'ব আৰু সেইসকলক স্কুটি দিয়া হোৱা নহ'ব। এই SMSটো দিয়াৰ ৰণোজ পেগু ছাৰে এই মেছেজটো দিয়াৰ আগতে ইনগ্ৰেশ্যন প্ৰগ্ৰাম হৈছিল, ছাত্ৰ ছাত্ৰীসকলে এনেকুৱা কুৱেশ্যন কৰি আছিল আৰু তোমালোক এনেকুৱা ইনগ্ৰেশ্যন প্ৰগ্ৰামত উপস্থিত হৈ কুৱেশ্যন কৰি থাকিবা, নিশ্চয় তোমালোকক স্কুটি দিয়া হ'ব। আৰু এই যিটো প্ৰথমে আমি ভিডিঅ' ক্লিপ দেখুৱাইছোঁ এই সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে এতিয়া চাই লওক। কেমন যি কোৱা হৈছিলে যে ক্লাছ 12ৰ ছোৱালী হ'লে 60% আৰু ল'ৰা হ'লে 75% থাকিলে স্কুটি দিয়া হ'ব বুলি কৈছিল। তাত কোনো ধৰণৰ কথা কোৱা নাছিল যে কোচিং কৰিব পৰা নোৱাৰাৰ কোনো কথা নাছিল বা BSc কৰিবই লাগিব বা BA কৰিব লাগিব বুলি কোনো কথা নাছিল। সেইটো কাৰণে আমি ৰিকুৱেষ্ট কৰিছোঁ যে আমি যিহেতু 60% সকলোৱে পাব মানে সক্ষম হৈছোঁ, ল'ৰাও 75%ৰ ওপৰত আছে, সেয়েহে স্কুটি যাতে দিয়ে তাৰ বাবে আমি ৰিকুৱেষ্ট কৰিছোঁ। প্ৰত্যেক বছৰৰ পৰা এই চেঞ্চৰ ভিত্তিত ছোৱালীসকলক 60%, ল'ৰাবোৰক 75%ৰ পৰা ছুটি দিয়া হয়, কিন্তু এইবাৰ কেৱল কলেজত BSc ডিগ্ৰী বা BA ডিগ্ৰী সকলোবোৰৰ ভিত্তিতে স্কুটি দিম বুলি কৈছে। কলেজবোৰত এডমিশ্যন নল'লে মানে কোচিং কৰিলেও বা স্কুটি নিদিওঁ বুলি কৈছে, কিন্তু প্ৰত্যেক বছৰৰ পৰা এইটোৱে চলি আহিছে। আমি এই নিয়মটো আগতে গম পোৱা নাছিলোঁ, যদি ৰিজাল্টৰ দিনা আমি এই নিয়মটো গম পালোঁহেঁতেন তেতিয়া আমি সকলোৱে কলেজত এডমিশ্যন ল'লোহেঁতেন। মই কোনো ধৰণৰ কোচিং লোৱা নাই, মই সেল্ফ ষ্টাডি কৰি বাৰু এণ্ট্ৰেঞ্চৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছোঁ। স্কুটিখনৰ কাৰণে বহুত বেছি আশাবাদী। আমি সম্পূৰ্ণ যোগ্য হয়, আমি আমাৰ মেধাৰ ওপৰত ভিত্তি কৰি পাব লাগে আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বহুত জনা বুজা ব্যক্তি হয় আৰু তেখেতে যি কৈছে আগৰ পৰা এই আঁচনিটোৱে কোচিং কৰা ষ্টুডেণ্টক ঠিকিয়ে নাপায়, কিন্তু যোৱা বছৰলৈকে দেখা গৈছে যে আমাৰ দাদা বাইদেউসকল যিবিলাকে জব দিছিলে তেওঁলোকেতো পাইছে আৰু সেই হিচাপে চাবলৈ গ'লে আমিও পোৱাৰ যোগ্য। যে এইবাৰ আমাক স্কুটি দিয়া নহয় যিসকলে ড্ৰপ লৈছে, মই তেখেতক এটাই ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ যে ছাৰ যোৱাবেলি তাৰে আগৰ বছৰো যোৱা বছৰো সকলো বছৰতে মানে ড্ৰপ দিয়া ষ্টুডেণ্টসকলে পাইছে, আমি গম পাইছোঁ সকলোৱে, কিন্তু এই বছৰত হঠাতে যেনেকৈ ক'লে আমাৰ
অলপ দুখ লাগিছে কাৰণ আমিও মানে কম্পিটিটিভ এক্সামৰ কাৰণে এইভাবে আমিও প্ৰিপাৰেশ্যন কৰি আছোঁ কাৰণ অসমক ভাল ভাল ডক্টৰ লাগে ইঞ্জিনিয়াৰ লাগে যদি অসমক ভাল ডক্টৰ ইঞ্জিনিয়াৰ লাগে তেনেহ'লে আপুনি এই কথাষাৰ কৈ আমাক কিয় মানে অলপ দুখ দিলে সেইটো আমি সকলোৱে আচৰিত হৈছোঁ যে অসমত ইঞ্জিনিয়াৰ ডক্টৰ লাগে কিন্তু আপুনি কৈছে যে ড্ৰপাৰসকলে এই সুবিধাটো নাপায় আমি এই সুবিধাটো নাপালে আমি আচলতে উৎসাহিত নহৈ আচলতে আমি কেনেকৈ কি কৰিম ভাবি পোৱা নাই আমাক উৎসাহ দিব লাগে এইখিনি সময়ত আমি পঢ়াত ফ'কাছ কৰিব লাগে কিন্তু এই নিউজটোৰ দ্বাৰা আমি সকলোৱে মৰ্মাহত হৈছোঁ মই ছাৰক এটাই ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ ছাৰ আমাক এই স্কিমটোৰ পৰা বিৰত নাৰাখিব আমি সকলোৱে যোগ্য আমি মেধাৰ ভিত্তিত আমি সেই নম্বৰ পাইছোঁ যিখিনি ৰিকুৱায়াৰ্ড আছে আৰু ক্ৰাইটেৰিয়া অনুসৰি আমি সকলোবোৰ যোগ্য আৰু যোৱা ন'টিছখনত উল্লেখ আছিল যে ডাইৰেক্টকৈ 10+2 কণ্টিনিউ কৰিব লাগিব আমি কণ্টিনিউ কৰি আছোঁ আৰু কণ্টিনিউ কৰি আছোঁ কি আমি অসমৰ ভিতৰতে আছোঁ কোনো বাহিৰা মানে জেগাত যে আমি ক্লাছ কৰি থকা নাই ঘৰতে আছোঁ গতিকে মই ৰিকুৱেষ্ট কৰিছোঁ ছাৰ আমাক এই স্কিমটোৰ পৰা বিৰত নাৰাখিব नीट है जी अच्छा हाँ রিচেকিং তো দিছি বলে সব বুঝে আসছে ভিডিও বানাও আসলে নেহরু কলেজ থেকে সাইন্স এটা লাগে তো বলছি যদি না থাকে না যদি হেরা প্রিন্সিপাল কয় দিতে হবে মানে হেরা নাম আছে সবাই অ্যাকর্ডিংলি জানি দিবা पढ़ना पड़ेगा ना कोचिंग करना पड़ेगा ना तो सर ने हमें ऐसे सर ने बोला कि मतलब कोचिंग स्टूडेंट को नहीं मिलेगा तो पिछले साल तो मिला था उन लोग को हम लोग का जो पिछले साल का ना जो सीनियर्स को मिला था हमें पता चला है तो इस साल हमें भी मिलना चाहिए ना ड्रॉप नहीं करने को बोल रहे हैं हाँ लेकिन हम अगर ड्रॉप नहीं करें तो कैसे नीट की नौकरी दे लेकिन हमने ड्रॉप नहीं करना हमने तो ये चीज पहले मेंशन करना चाहिए हाँ हमें तो पता नहीं चला था ना कि ड्रॉप ऐसे बोल रहा है पहले जो नोटिस निकला था वहाँ पे क्लियरली बोला गया कि स्टूडेंट लोगों को 10+2 मतलब 12th के बाद अपना स्टडी कंटिन्यू करना होगा उसके बाद ही उन लोगों को छुट्टी मिलेगा ये इस बार नया सर ने इंट्रोड्यूस किया है तो इसकी वजह से सर जो कोचिंग वाले स्टूडेंट है जो नीट या जेई के लिए प्रिपरेशन कर रहे हैं इस बार उन लोगों को मतलब इस स्कीम से बाहर कर दिया गया उन्होंने तो बोला था कंटिन्यू करना हाँ कंटिन्यू करना नहीं वो लोग ग्रेजुएशन नहीं कर रहे सर वो लोग नहीं वो कॉलेज में नहीं गए वो उन लोगों ने ड्रॉप दे दिया क्योंकि उन लोगों को नीट या जेई के लिए प्रिपरेशन करना है नहीं वो इस बार मेंशन किया गया अभी मेंशन किया गया है कि वो 10+2 मतलब 12th के बाद उन लोगों को स्टडी कंटिन्यू करना होगा लेकिन ये सर जितने भी स्टूडेंट हैं सर उन लोगों को मतलब एग्जाम उन लोगों को पता ही नहीं कि ये वाला जो इंट्रोड्यूस होगा ये वाला जो रूल नया वाला रूल अभी इंट्रोड्यूस होगा तो इन लोगों ने सर अभी नीट या जेई के लिए प्रिपरेशन कर रहे हैं तो उन लोगों को डायरेक्ट स्कीम से बाहर कर दिया डिस्ट्रिक्ट वाइज एक लिस्ट निकला है जिनमें सभी लोगों का नाम लेकिन नाम नहीं लेकिन रजिस्ट्रेशन नंबर चाहिए जो हमारे पास